গুৱাহাটী প্ৰেছ ক্লাবত উন্মোচন মিনতী শৰ্মাৰ কবিতা পুথি স্নেহৰ আৰু শিশু উপযোগী গ্ৰন্থ সংক্ষিপ্ত মহাভাৰত। অনুষ্ঠানৰ আৰম্ভণিতে বন্তি প্ৰজ্বলন কৰে হিৰণময়ী বৰুৱাই। স্নেহৰ গ্ৰন্থখন উন্মোচন কৰে ডক্টৰ নমিতা ডেকাই আৰু সংক্ষিপ্ত মহাভাৰত গ্ৰন্থখন উন্মোচন কৰে সমাজৰত্ন দীনমণি ভাণ্ডাৰ কায়স্থই। অনুষ্ঠানৰ আদৰে মাহিকা আলোচনী জোনাকৰ মুখ্য সম্পাদক পুলকেশ ৰায়বৰুৱাই আৰু মুখ্য অতিথি হিচাপে উপস্থিত থাকে ডক্টৰ অনিমা বৰা। গ্ৰন্থপ্ৰেমী ৰাইজৰ উপস্থিতিয়ে অনুষ্ঠানটো সাফল্যমণ্ডিত কৰি তোলে। কিতাপ দুখন সংক্ষিপ্ত মহাভাৰতখন কিন্তু মই বিশেষকৈ স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ চকুৰ আগত ৰাখি লিখিছোঁ, কাৰণ মই নিজেও শিক্ষয়িত্ৰী আছিলোঁ। সেইকাৰণে মই ভাবিছোঁ যে ছাত্ৰ ছাত্ৰীবিলাকে আজিকালি বহুতেই আধ্যাত্মিক দিশত পিছ পৰি আছে। এতিয়া তাৰমানে লাহে লাহে দুই এখন স্কুলে অৱশ্যে আধ্যাত্মিক দিশত আগবঢ়াইছে, যেনে শংকৰদেৱ শিশু নিকেতন, মহৰ্ষি, কিন্তু বেছিভাগ স্কুলে এই বিষয়ত আগভাগ লোৱা নাই। মই ভাবোঁ এতিয়া এইবিলাক যদি ছাত্ৰ ছাত্ৰীৰ মাজত লাইব্ৰেৰীত দি দিয়া যায়, সিহঁতে পঢ়ি পেলাই এজনে আনজনক ক'ব বা তেনেকৈ অলপ উপকৃত হ'ব বুলি আশা কৰোঁ। আৰু স্নেহৰ অংশখন এনেই মানুহৰ কাব্যিক মনৰ ভাৱ এটা কিছুমান যেতিয়াই যিটো মন আহিছে সেইটোৱে লিখি পেলাই এইখনত শ্ৰদ্ধেয় ডক্টৰ নমিতা ডেকাই পাতনি লিখি দি মোক সহায় কৰিছে বা তেওঁ গোটেইখন চায়ো দিছে। আৰু সংক্ষিপ্ত মহাভাৰতখন সমাজ ৰত্ন দীনমণি ভাণ্ডাৰ কায়স্থই গোটেইখিনি চাই দিছে বা মন্তব্যও দিছে। গতিকে মই তেওঁলোক দুয়োৰ ওচৰতো কৃতজ্ঞ। মই ভাবিছোঁ পাঠকেও কিতাপখন চাই পেলাই অকণমান অৰিহণা কিবা এটা সমাজৰ পৰা আগন্তুক পৰিকল্পনা এখন উপন্যাস লিখাৰ ভাৱ আছে, লিখিও আছোঁ, সম্পূৰ্ণ হোৱা নাই। এখন জননী নামৰ এখন উপন্যাস লিখি পেলাই প্ৰকাশ কৰিম বুলি মনতে ভাব আছে। এই বিষয়ে মানে আমাৰ যিখন স্নেহৰ সেইখন বিভিন্ন সুৰৰ মানে কবিতা আছে তাত, আৰু যিখন সংক্ষিপ্ত মহাভাৰত সেইখন আচলতে শিশু উপযোগী এখন গ্ৰন্থ। কাৰণ আমি এইকাৰণে আমাৰ লেখিকাগৰাকী এইটো চিন্তা কৰিছিল যে মহাভাৰতখন যথেষ্ট ডাঙৰ হয় আৰু বিশেষকৈ আমাৰ যিখিনি ছাত্ৰ ছাত্ৰী মানে মহাভাৰতখন পঢ়িবলৈ অকণমান ভয় কৰে বা অসম্ভৱো নহয়। গতিকে বাইদেৱে চিন্তা কৰিছিল যে এই মহাভাৰতখন যদি আমি মানে প্ৰতিটো মানে বিশেষ মানে ঘটনাসমূহ যদি সংক্ষিপ্ত আকাৰত মানে ছাত্ৰ ছাত্ৰীৰ মাজলৈ লৈ যোৱা যায়, তেতিয়াহ'লে হয়তো কিছু মনোগ্ৰাহী হ'ব আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকল মানে এইটো দিশত কিছু উপকৃত হ'ব। আৰু মই ভাবোঁ মানে অকল ছাত্ৰ ছাত্ৰীয়ে নহয়, মই কিতাপখনৰ মানে গোটেই প্ৰুফটো চাইছিলোঁ, মানে মই গম পাওঁ যে তন্নতন্নকৈ মই পঢ়িছোঁ। মানে কিতাপখন একচুৱেলি এনেকুৱা হৈছে মানে অকল ছাত্ৰ ছাত্ৰীও নহয়, আমাৰ ডাঙৰখিনিৰো তাৰমানে এইখন এখন উপকৃত গ্ৰন্থ হৈছে। কিয় আমি মহাভাৰতখন সকলোৱে হয়তো এনেকৈ পঢ়াটো সম্ভৱ নহয়, কাৰণ এখন সাধাৰণ পুথি নহয়। গতিকে আমাক তাক মানে হাতী মাৰি ভুৰুকাত ভৰোৱাৰ নিচিনাকৈ মানে সংক্ষিপ্ত আকাৰত যে কৰি দিছে, সেইটো সঁচাকৈ মানে শলাগ ল'বলগীয়া। আৰু সেইটোৰ ফালৰ পৰা আমি যথেষ্ট ৰাইজ মানে উপকৃত হ'ব, ছাত্ৰ ছাত্ৰীৰ লগতে। প্ৰকাশক আচলতে ডি এছ'চিয়েট হয় এনে, আৰু আমাৰ মানে গুৱাহাটী লেখিকা সংস্থাৰ আছিলে মানে অধিৱেশন, সেই অধিৱেশনৰ উদ্দেশ্য ৰাখি পেলাই আমাৰ মিনতী শৰ্মা বাইদেৱে লিখিছে গ্ৰন্থ দুখন, আৰু প্ৰকাশ কৰা হৈছে আমাৰ মানে শাখাৰ পৰা। বাকী গোটেইখিনি অল এভৰিথিং কিন্তু বাইদেৱে কৰিছে, আৰু নামটো প্ৰকাশৰ গুৱাহাটী লেখিকা সংস্থা। বিশিষ্ট ব্যক্তি আছে ডক্টৰ নমিতা ডেকা, সমাজ ৰত্ন দীনমণি ভাণ্ডাৰ কায়স্থ ডাঙৰীয়া, আৰু ডক্টৰ হিৰণময়ী বৰুৱা বাইদেৱে বন্তি প্ৰজ্বলন কৰিছে, আৰু আছিলে আমাৰ বিশিষ্ট অতিথি ডক্টৰ অনিমা বৰা, লেখিকা মিনতী শৰ্মা। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 365। Stay informed, stay ahead. News NE 365.